ছোৱালী মানুহলৈ যদি চিঠি লিখে তেতিয়া পূজনীয়া শ্ৰীযুক্তা, পৰম পূজনীয়া শ্ৰীযুক্তা আদি ব্যৱহাৰ কৰিব লাগে। ছোৱালীয়ে লিখে তেতিয়া হেবিকা লিখিব লাগে আৰু যদি লৰাই লিখে তেতিয়া হেবক লিখিব লাগে। নমস্কাৰ বন্ধুসকল, আপোনালোক প্ৰফেশ্যন আছাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু এটা ভিডিঅ'। এইটো ভিডিঅ'ৰ মাধ্যমেদি মই শিকাম আপোনালোকক যে চিঠি লিখাৰ ক্ষেত্ৰত কেনেকুৱাকৈ আপোনালোকে কাক কেনেকুৱা ধৰণৰ চিঠি লিখিব লাগে, যেনেকুৱা পৰম পূজনীয় বিলাকক চিঠি লিখিবলৈ বা মা দেউতাকক চিঠি লিখিবলৈ কি ব্যৱহাৰ কৰিব লাগে, বা ভাইটি ভণ্টিসকলক লৈ চিঠি লিখিবলৈ কি লিখিব লাগে, বা গুৰু শিষ্যক লৈ লিখিবলৈ কি চিঠি লিখিব লাগে, বা বন্ধু বান্ধৱীসকললৈ বা পৰম পূজনীয় সকললৈ চিঠি লিখোতে কি কি ব্যৱহাৰ কৰিব লাগে সেইবিলাক মই আপোনালোকক শিকাম। আৰু আগৰ ভিডিঅ'টোত মই শিকাইছো যে চিঠিৰ ধৰণ, চিঠি লিখাৰ ধৰণ দুই ধৰণৰ। চিঠিৰ ধৰণ দুটা থাকে, গৰ্ভ থাকে আৰু এটা থাকে শিৰোনাম। আৰু সেই গৰ্ভৰ ভিতৰতে আকৌ 5টা ধৰণ থাকে। তো মানে গ'ল এইখিনি হৈছে। তো আজি শিকাম যে কেনেকুৱাকৈ চিঠিটো আপোনালোকে লিখিব লাগে, যেনেকুৱা পাঠ, নাম নাইবা চহী আৰু শিৰোনাম। পাঠ, নাম নাইবা চহী আৰু শিৰোনাম। শিৰোনাম মানে ইয়াত চাওক, পাঠ, নাম নাইবা চহী আৰু শিৰোনাম এইকেইটা বিষয়ৰ ওপৰত বা এইকেইটা বস্তু য'ত য'ত বহে তাত কোনটো চিঠিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে বহাব লাগে সেইখিনি আপোনালোকক মই এইটো ভিডিঅ'ৰ মাধ্যমেদি শিকাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সেইটোলৈকে চাই থাকিব। তো চাওক, পিতৃ আদি পূজনীয় লোকলৈ চিঠি লিখিলে সম্বোধন পাঠত পূজনীয়, পৰম পূজনীয় শ্ৰী চৰণেশু, শ্ৰী চৰণ কমলেশু, শ্ৰদ্ধা ভাজন আদি লিখিব লাগে। মানে যেতিয়া আপুনি মাক দেউতাক লৈ বা পৰম পূজনীয় সকললৈ আপুনি চিঠি লিখিব তেতিয়া কি লিখিব লাগিব? সম্বোধন সূচক ঠাইত, যেতিয়া আপুনি সম্বোধন সূচক ঠাইত কিবা ব্যৱহাৰ কৰিব তেতিয়া ব্যৱহাৰ কৰিব লাগিব পূজনীয়, পৰম পূজনীয় শ্ৰী চৰণেশু, শ্ৰী কমলেশু, শ্ৰদ্ধা ভাজন আদি লিখিব লাগিব। আৰু যদি স্ত্ৰী লোকলৈ পূজনীয় লিখিব লাগে, যেনেকুৱা আপুনি পিতৃলৈ যেতিয়া লিখিব পূজনীয় লিখিব লাগিব, আৰু যেতিয়া মাতৃলৈ কিবা চিঠি লিখিব তেতিয়া আপুনি পূজনীয়া বুলি লিখিব লাগিব। যেনেকুৱা স্ত্ৰী লোকলৈ পূজনীয়া লিখিব লাগে। লিখকৰ নাম নাইবা চহীৰ ওপৰত হেবক, ছোৱালী বা তিৰোতাই হেবিকা লিখিব লাগে। যেনেকুৱা লিখকৰ নাম নাইবা চহীৰ ওপৰত আপুনি যদি চিঠি লিখে আপুনি নিজে এজন হেবক বা হেবিকা। যদি ছোৱালীয়ে লিখে তেতিয়া হেবিকা লিখিব লাগে, আৰু যদি লৰাই লিখে তেতিয়া হেবক লিখিব লাগে, যেতিয়া আপুনি চহী কৰে চহীৰ ঠাইত। ভাই ভতিজা আদি সৰুলৈ চিঠি লিখিলে সম্বোধন পাঠত কল্যাণীয়, পৰম কল্যাণীয়, পৰম কল্যাণীয়াসু, শ্ৰীমান আদি লিখিব লাগে। ভাই আৰু ভতিজা সকললৈ যদি চিঠি লিখা হয় তেতিয়া কি কি লিখিব লাগিব? কল্যাণীয়, মানে যেতিয়া আপুনি পাঠটো লিখিব, আপোনাৰ বিষয়বস্তু লিখিব তেতিয়া লিখিব লাগিব কল্যাণীয়, পৰম কল্যাণীয়, পৰম কল্যাণীয়াসু, শ্ৰীমান আদি লিখিব লাগে। ভনী আদি স্ত্ৰী লোকলৈ যদি আপুনি ভণ্টি, বাইদেউ বা ভতিজী এইবিলাক লৈ চিঠি লিখে তেতিয়া আপুনি লিখিব লাগিব কল্যাণীয়া, পৰম কল্যাণীয়াসু আদি লিখিব লাগে। নামৰ ওপৰত পুৰুষে শুভাকাংক্ষী, আৰু নামৰ ওপৰত যেতিয়া আপুনি নাম দিব নামৰ ওপৰত শুভাকাংক্ষী, আশীৰ্বাদক, আৰু স্ত্ৰীয়ে শুভাকাংক্ষিনী আৰু আশীৰ্বাদিকা আদি লিখিব লাগে নামৰ ওপৰত। পূজনীয় জনলৈ শিৰোনামত পূজনীয় শ্ৰীযুক্ত, পৰম পূজনীয় শ্ৰীযুক্ত, আৰু স্ত্ৰী লোকলৈ এটা আপুনি পূজনীয় জনলৈ, মানে যদি পুৰুষ মানুহলৈ আপুনি চিঠি লিখে তেতিয়া কি কৰিব লাগিব? পূজনীয় শ্ৰীযুক্ত, পৰম পূজনীয় শ্ৰীযুক্ত এইবিলাক লিখিব লাগে। আৰু যদি স্ত্ৰী লোকলৈ মাক সকললৈ যদি চিঠি লিখে বা ছোৱালী মানুহলৈ যদি চিঠি লিখে তেতিয়া পূজনীয়া শ্ৰীযুক্তা, পৰম পূজনীয়া শ্ৰীযুক্তা আদি
ব্যৱহাৰ কৰিব লাগে। আৰু নামৰ পাছত পুৰুষৰ পৰম পূজনীয় খু, শ্ৰী চৰণে খু, শ্ৰী চৰণ কমলে খু আদি, আৰু তিৰোতাৰ পৰম পূজনীয় খু, শ্ৰী চৰণে খু, শ্ৰী কমল লেখু আদি লিখিব লাগে। এইখিনি গ'ল স্ত্ৰী আৰু পুৰুষৰ ডিফাৰেন্সটো আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে যে যদি স্ত্ৰী লিংগলৈ যদি কিবা চিঠি লিখিব লাগে তেতিয়া শ্ৰী চৰণে শ্ৰী পৰম পূজনীয় খু বা শ্ৰীযুক্তা পূজনীয় নহব, পূজনীয় হ'ব। তো তাৰপিছত সৰুলৈ শিৰোনামত নামৰ আগত কল্যাণীয়, যদি আপুনি আপোনাৰ বয়সতকৈ সৰু ভাইটি বা ভন্টি সকললৈ চিঠি লিখে তেতিয়া আপুনি কি লিখিব লাগিব? কল্যাণীয় বা পৰম কল্যাণীয় শ্ৰীমান। কল্যাণীয় বা পৰম কল্যাণীয় শ্ৰীমান। যদি মাক দেউতাকে চিঠি লিখে ল'ৰা বা ছোৱালীলৈ তেতিয়া কল্যাণীয় বা পৰম কল্যাণীয় শ্ৰীমান এইবিলাক ইউজ কৰিব লাগিব। লিখি পাছত কল্যাণীয় বা পৰম কল্যাণীয় লিখিব লাগে। আৰু যদি মাক দেউতাকে যদি ছোৱালীলৈ চিঠি লাগে তেতিয়া লিখিব লাগিব স্ত্ৰী লোকলৈ যেনেকুৱা কল্যাণীয় বা পৰম কল্যাণীয় শ্ৰীমতী আৰু পাছত কল্যাণীয় লিখিব লাগে। তো এইখিনি আপোনালোকে নিশ্চয় গম পালে যে স্ত্ৰীলিংগ আৰু পুৰুষলিংগলৈ চিঠি লিখাৰ কি কি ধৰণ থাকিব পাৰে। তাৰপিছত আৰু আছে মুছলমানী মতে, যেনেকুৱা ধৰ্ম বহুত আছে, মুছলমান ধৰ্ম মতে চিঠিটো এনেকুৱা হয়, ঈশ্বৰৰ নামৰ ঠাইত হবিব, সহায়, হকনাম, ভৰসা, এলাহি ভৰসা আদি লিখা হয়। যেতিয়া মুছলমানী মতে যেতিয়া চিঠি লিখিব তেতিয়া ঈশ্বৰৰ নামৰ ঠাইত ইয়াত যেনেকুৱা কি লিখিছে শ্ৰী চৰণ কমলেখু, তো ইয়াত আমাৰ মুছলমানী মতে লিখিব লাগিব হবিব, সহায়, হকনাম, ভৰসা, এলাহি ভৰসা আদি লিখা হয়। পূজনীয় বা মানি লোকলৈ লিখিবৰ হলে শিৰোনামত নামৰ আগত জনাব, মৌলবী আদি লিখা আৰু নামৰ শেষত চাহেব, জনাবেখু লিখা হয়। যেনেকুৱা মৌলবী বা এনেকুৱা পৰম পূজনীয় যিবিলাক ব্যক্তি থাকে মুছলমানী ধৰ্মৰ মতে, হুজুৰ মানুহ যিবিলাক থাকে তেওঁলোকৰ লৈ যদি চিঠি লিখা হয় তেতিয়া কি লিখিব লাগে? চাহেব, জনাবেখু লিখা হয়। আৰু তাৰ পাছত গাঁও, পোষ্ট অফিচ, জিলা লিখিব লাগে। পূজনীয়লৈ জনাব, হজৰত আলী, ফয়েজ নামৰ পাছত খেদমতেখু, মোবাৰক, জনাবেখু আদি লিখা হয়। চিঠি আৰম্ভ কৰোতে জনাবেখু, পাক জনাবেখু আদি লিখি লিখতাৰ নামৰ ওপৰত খাদেম, খেদমতগাৰ আৰু স্ত্ৰী হলে খাদেমা আদি লিখে। মৰমৰ পাত্ৰলৈ লিখিবলৈ হলে কদৰেখু, দুৱাবৰেখু আদি লিখি চিঠি আৰম্ভ কৰা হয়। চিঠিৰ শেষত নামৰ ওপৰত দুৱাগো লিখা হয়। তো মুছলমানী মতে আপোনালোকে গম পালে যে মুছলমানী মতে যদি চিঠি লিখা হয় কি কি ধৰণে লিখিব লাগে। তো নিশ্চয় আপোনালোকে গম পালে যে চিঠি লিখাৰ যিটো ধৰণ, কাক কেনেকুৱা ৰেসপেক্টেড কৰি চিঠিবিলাক লিখিব লাগে বা কাক কেনেকুৱা সন্মান সহকাৰে চিঠিবিলাক দিব লাগে, চিঠিবিলাক লিখাৰ ধৰণটো আপোনালোকে নিশ্চয় গম পালে এইটো ভিডিঅ'ৰ মাধ্যমেদি। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধু বান্ধৱীসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইমদাদুল জুনাইদ, তাত যে আপোনালোকে ফলো কৰি আহিব। আৰু দেখা হ'ব নেক্সট ভিডিঅ'লৈ। ইমান কিন্তু সুস্থ থাকিব, সবল থাকিব, চাই থাকিব ভিডিঅ'বিলাক। বাই বাই।